কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ 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 শংকৰ মাধৱ বেদ ঈশ্বৰ গুৰু নাহি দ্বৈত দোহান নামক কীৰ্তন কৰিয়া কীট কীট ৰাম কীট কীট কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ ভাগৱতৰ তাৎপৰ্য প্ৰথম কীৰ্তন ঘোষা কৃষ্ণ সূৰ্য ভৈলন্ত নাম ধৰ্ম কৰি লাভিদিত সত্য যুগে প্ৰথমত ব্ৰহ্মাবাদী দেৱযত হৰিনাম কৰিলা কৃপাময় হৰে নামক বেকত কৰি কলি পাপ কৰাইলা লোপুত যিটো মহামেল সজাতি সিও শুদ্ধ হোৱাতে মুখে মাত্ৰ হৰিনাম লয় কলিৰ ভয়ত গয়া নামত শৰণ লয়া ৰহিল সমস্তে হেৰামিতো কলে কাল ঘোৰ পাপৰ নাহি কেউৰ আতহিত চিন্তিলা পৰজাৰ জগতৰে পাপৰে স্মৰণে নিস্তাৰ কৰে হেন নাম কৰিলা প্ৰচাৰ দুখৰ সাগৰ কলে হৰি নাম লৈলি ধৰ্ম অৰ্থ পাৱে সমস্তকে দায়াতৰে আবে দেৱ দামোদৰে বিদিত কৰিলা হৰি নাম কৃষ্ণ এই মহাভাগৱতৰ যি তাৎপৰ্য এই ভাগৱতৰ পৰা শংকৰ গুৰুজনাই
কীৰ্তনত যি ঠাই দিছেহি সেয়েহে ঘোষাত প্ৰকাশ কৰিছে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। গতিকে শংকৰ যেতিয়া কলিযুগত অৱতাৰ হ'ল, সেই শংকৰেই গুৰুৰূপে এই নাম ধৰ্মৰ পূৰ্বতে সৃষ্টি হোৱা যি লুপ্ত হৈ আছিলে সেই নাম ধৰ্ম প্ৰচাৰ কৰা ঘোষাফাকে প্ৰকাশ কৰিছে। সেয়েহে পদে কৈছে সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰিনাম কৰিলা গোপুত কিনো কৃপাময় হৰি নামত বেকত কৰি কলিপাক কৰাইলা লোকত। সত্য যুগত যেতিয়া নেকি ভগৱন্তৰ যি হৰিনাম বাণী হৰি নামৰ ধৰ্ম, এই ধৰ্মখিনি দেৱতাসকলে গোপত কৰিছিলে। কাৰণ যদি ভগৱন্তক যদি নৰ সমাজে যদি প্ৰাধান্য দিয়ে আৰু দেৱতাসকলৰ পূজা পাতল নাপাব, সেয়েহে সেই হৰিনাম গোপত কৰি থৈছিলে। কিন্তু কিনো কৃপাময় হৰি নামক বেকত কৰি কলিপাপ কৰাইলা লোপুত। দেৱতাসকলে হৰিনাম লোপুত কৰিছিলে, কিন্তু পুনৰ ভগৱন্তই যে কলি যুগৰ পাপ, সেই পাপ লোপুত কৰিলে। আৰু সেই নাম হৰিৰ নাম যিটো মহা মেলছ জাতি সিও শুদ্ধ হোৱাতে মুখে মাত্ৰ হৰি নাম লয় কলিৰ ভয়ত গয়া নামত শৰণ লয়া ৰহিল সমস্তে ধৰ্মচয়। আৰু সেই হৰিৰ নাম যদি মহা মেলছ জাতিও হয়, হৈ যদি এই হৰিনাম মুখেৰে শ্ৰৱণ কীৰ্তন কৰে আৰু সেই হৰিনাম যোনে শ্ৰৱণ কীৰ্তন কৰে আৰু সেই নামত গৈ ভগৱন্ত ধৰ্ম আশ্ৰয় লয়। ইটো কলি কালঘোৰ পাপৰ নাহিকে উৰ আতহিত চিন্তিলা পৰ্যাৰ জগতৰে পাপহৰে স্মৰণে নিষ্ঠাৰ কৰে হেন নাম কৰিলা প্ৰচাৰ। গতিকে এই যি কলিকাল, ঘোৰ কলিকাল, এই কলিকালত পাপৰ ইমান প্ৰভাৱ, কোনো ব্যক্তিয়ে পাপ নকৰাকৈ থাকিব নোৱাৰে। পাপৰ নাহিকে উৰ, পাপৰ সীমা নাই। আৰু এই পাপৰ নাশ কৰিবৰ কাৰণে আতহিত চিন্তিলা পৰ্যাৰ, এই হৰিনাম ল'বৰ কাৰণে পৰ্যাসকলৰ ভালৰ কাৰণে ভগৱন্তই চিন্তা কৰিলে জগতৰে পাপহৰে স্মৰণে নিষ্ঠাৰ কৰে হেন নাম কৰিলা প্ৰচাৰ। গতিকে ভগৱন্তই এই জগতবাসীক সেই ঘোৰ পাপৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে ভগৱন্তৰ নাম স্মৰণ কৰিলেই সকলো পাপৰ পৰা পৰিত্ৰাণ হ'বৰ কাৰণে এই হৰিনাম প্ৰচাৰ কৰিলে। দুখৰ সাগৰ কলি আতহৰি নাম লৈলি ধৰ্ম অৰ্থ পাৱে মুখ্য কাম সমস্তকে দায়াতৰে আবে দেৱ দামোদৰে বিদিত কৰিলা হৰিনাম। সেয়েহে এই যি কলিযুগৰ কলিৰ প্ৰভাৱত যি দুখত পৰে, সেই দুখৰ নাশ কৰিবৰ কাৰণে হৰিনাম ললেই আতহৰি নাম লৈলে ধৰ্ম অৰ্থ মুখ হবে পায়। গতিকে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিলে এই কলিযুগতো মুখ্য স্থান পায়। সেয়েহে সমস্তকে দয়া কৰে, সকলোকে দয়া কৰিলে আবে দেৱ দামোদৰে
ভগৱন্তই আৰু বিদিত কৰিলা হৰি নাম। গতিকে ভগৱন্তই এনেকুৱা হৰিৰ নাম ধৰ্ম প্ৰকাশ কৰিলে সকলোৱে যাতে তৰি যাব পাৰে এই কলিযুগত, এই তেনেকুৱা নাম প্ৰকাশ কৰিলে কৃষ্ণ। তন্ত মন্ত যজ্ঞ যত তপ তীৰ্থ কোটি শত হৰি নাম অধিক সবাতে কিনো ভাগ্য হেন নামৰি লগ পাইলে লোক মুকুট সাক্ষাৎ যিটো নামনেৰে মুখে পাইলে মুখ্য মহাসুখে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈল জগতৰে কৰিলে সিটো নৰে কোটি কোটি পুৰুষ উদ্ধাৰ। সেয়েহে এই কলিযুগৰ পৰ্যাৰ ইমান ভাগ্য, কিনো ভাগ্য হেন হৰি নাম লাগত। এনেকুৱা হৰিৰ নাম লগ পালে ইমান ভাগ্য পাইলে লোক মুকুট সাক্ষাতে মুক্তিৰ পথটো পাইছে। আৰু যিটো নাম নেৰে মুখে, এই নাম যোনে মুখৰ পৰা নেৰে পাইলে মুখ্য মহাসুখে আৰু মুখ্য স্থানটো পায়। আৰু তেতিয়া জানা কৃষ্ণ তুষ্ট হৈলা তাৰ, আৰু সেইজনৰ প্ৰতি ভগৱন্তও তুষ্ট হয়। আৰু গুৰু ভৈল জগতৰে কৰিলে সিটো নৰে কোটি কোটি পুৰুষ উদ্ধাৰ। আৰু গুৰুজন আৰু সেই নৰ সমাজে যদি সেই নাম প্ৰকাশ কৰি থাকে, কোটি কোটি পুৰুষ উদ্ধাৰ হয়। ৰাত পাতক শুকান বন হৰি নাম সূতাখন খনেকতে দহি কৰে চন হেন নাম পচাৰিলা পাতকিক নিস্তাৰিলা পৰম কি পালো নাৰায়ণ। দেৱৰো ঈশ্বৰ হৰে তান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰ যাইবে আশা হৰি সবাৰো পাতক শুকান বন হৰি নাম সূতাখন খনেকতে দহি কৰে চন হেন নাম পচাৰিলা পাতকিক নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ। গতিকে যেনেকৈ শুকান গছ পাত জুয়ে মুহূৰ্তত পুৰি নাশ কৰি দিয়ে, আৰু এই নৰ সমাজত যিবিলাক পাপ কৰ্ম কৰি থাকে, সেই পাপ কৰ্ম কৰিলে যদি হৰিনাম প্ৰকাশ কৰি থাকে, সেই শুকান পাত পুৰা নিচিনাকৈ পাপবিলাক খনেকতে ধ্বংস হৈ যায়। সেয়েহে দেৱৰো ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি লৈও একো শৰণ সাক্ষাৎ। গতিকে
পৰম দেৱতা ঈশ্বৰৰ ওচৰত শৰণ ললে এই যমৰ যান্ত্ৰণা যিবিলাক পাপ এইবিলাক নাশ হৈ আৰু যাৰ ইচ্ছা মোক্ষ পাইব নালাগে দূৰক যাইবে আশা হৰি সবৰে হিয়াত। গতিকে সকলোৰে হিয়াতেই ভগৱন্ত আছে, দূৰত বিচাৰি যাব নালাগে। আৰু সেই হিয়াত থকা ঈশ্বৰকে শুদ্ধ বিশ্বাসে যদি নাম লয় আৰু তৰি যায়। হে ৰাম কৃষ্ণৰ কিংকৰে কহে হৰি নামে পাপ দহে, ৰাম নাম সবাতো অধিক। যিটো জনে নাম স্মৰে সকল পাতকতৰে, অনায়াসে পাৱে মুকুতিক। জগত নিষ্ঠাৰ হেতু কৰিলা গৰুৰ কেতু, ইবাৰ বিদিত হৰি নাম। আয়ো যাই আলে জালে কীৰ্তিক্ষণে ধৰে কালে, নিৰন্তৰে বোলা ৰাম ৰাম। হে ৰাম নিৰন্তৰে বোলা ৰাম ৰাম। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ। হে বাপাই মাতৃসকল, শাৰীৰিক বৰ সুস্থতা নহয়, সেয়েহে পাঠভাগ আগবঢ়াওঁতে কিছু সঞ্চাৰ অপৰাধ হৈছে। সেই সকলো অপৰাধ মৰিখন কৰি আপোনালোকৰ এই শিষ্য পুত্ৰ বুলি ভাবি ক্ষমা কৰে যেন। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ যেন। কৃষ্ণ কৃষ্ণ।